শিৱসাগৰ জিলা আমগুৰি বিধানসভা সমষ্টিৰ পঞ্চায়তে চলিছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি। আমগুৰি বিধানসভা সমষ্টিৰ বৰুৱাআলি পঞ্চায়তত অৰুণোদয় আঁচনিৰ এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজৰ লগতে পঞ্চায়ত কৰ্মী আৰু পঞ্চায়তৰ সভাপতি ক্ষোভিত হৈ পৰিছে। পঞ্চায়তখনৰ ৱাৰ্ড সদস্য আৰু সভাপতিয়ে প্ৰকৃত হিতাধিকাৰীৰ নাম তালিকা নিৰ্বাচিত কৰি আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিয়াৰ পাছত সেই তালিকা সলনি কৰি অন্য লোকৰ নাম তালিকা প্ৰস্তুত কৰাৰ কাৰ্যত ৰহস্যৰ গোন্ধ পোৱাৰ অভিযোগ উত্থাপন কৰিছে। একাংশ দলীয় নেতা কৰ্মীয়ে উপযুক্ত হিতাধিকাৰীক বঞ্চিত কৰি নিজ নিজ পচন্দৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। এই ক্ষেত্ৰত বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। আমাৰ যি ভোটাৰৰ সংখ্যাৰ মতে যিটো আমাৰ টাৰ্গেট তাক আমি মই পাইছোঁ 46 জন হিতাধিকাৰী। এই হিতাধিকাৰীত আমি সুন্দৰভাৱে আমি সকলোৰে লগত আলোচনা কৰি আমি তালিকাখন বনাই আমি আমাৰ পঞ্চায়তৰ কাৰ্যালয়ত আমি জমা দিছোঁ। পঞ্চায়তৰ কাৰ্যালয়ত ঠিকে আছে, কোনো খেলি মেলি হোৱা নাই। কিন্তু ইয়াত আপুনি চাব, এতিয়া মোৰ যিটো 46 আমি টাৰ্গেট পাব লাগে, কিন্তু এই ব্লকৰ পৰা যিখন ঘূৰি আহিছে লিষ্টখনত আমি চাইছোঁ যে এনেকৈ আমাৰ প্ৰায় 18জনমান ব্যক্তি সেই নাম তাত মানে লিষ্টখন অহা নাই। লিষ্টত প্ৰকৃত হিতাধিকাৰীৰ নাম নাই। প্ৰকৃত হিতাধিকাৰী মানে কি হ'ল, আমি যিখন লিষ্ট তাত আমি সুন্দৰভাৱে বনাই দিছোঁ, তাত কোনো মানে খেলি মেলি নাই। এই সকলো আলোচনাৰ মতে কোনো মানে আপোনাৰ কিবা কমপ্লেইন নাই। কথাটো হ'ল কি, আমাৰ ব্লকৰ পৰা যিখন তালিকা ঘূৰি আহিছে, এতিয়া আপুনি চাব এইখন চক, এইখন আমি আমাৰ 398ৰ পৰা এই এনেকৈ এইবিলাক কি 398 আছে, 390 মানে বেনিফিচিয়াৰী নাম নাই। এইবিলাক কি বেমেজালি নহয় নেকি? এইটো কথাটো হ'ল কি, আমৰালি গাঁও পঞ্চায়তত উপস্থিত হোৱা সকলো সংবাদকৰ্মীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে যে এই যিখন অৰুণোদয় আঁচনি বিশেষকৈ আমগুৰি সমষ্টিটোত আটাইতকৈ বেমেজালি হৈছে। আৰু এইখন বৰুৱালি পঞ্চায়ত, এইখন মোৰ নিজৰ গৃহ পঞ্চায়ত, আৰু এই পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডত মোৰ নিজৰ ঘৰ। 5 নম্বৰ ৱাৰ্ডত 62জন বেনিফিচিয়াৰী আহিছিল। 62জনৰ ভিতৰত এতিয়া 45জনে আছে। আৰু আটাইতকৈ দুখৰ বিষয়ে মই দুখ পাইছোঁ যে মোৰ ঘৰত বিকলাংগ মানুহ আছে, মোৰ ঘৰত বিধৱা মানুহ আছে। বিধৱা মানুহ থকা অৱস্থাত কিয় বঞ্চিত কৰি দিয়া হ'ল? আৰু মই দেখিছোঁ যে খণ্ড উন্নয়ন বিষয়াৰ টেবুলত এটা ডাঙৰ কেলেংকাৰী হৈছে, আৰু আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ টেবুলখনেই আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ, ডাঙৰ কেলেংকাৰী মহানায়কত পৰিণত হৈছে। আৰু আমগুৰি খণ্ড উন্নয়ন যিজন বিষয়া আছে, এই বিষয়াজনে কাৰ মতে চলে আজি ৰাইজ সন্দিহান হৈ পৰিছে। আমি সমাজকৰ্মী হিচাপে আমি দেখিছোঁ যে তেখেত এটা বেলেগ এটা লাইনত গৈ আছে। আৰু আমি এটা কথা ক'ব লাগিব, একদম স্পষ্ট কথা, ইয়াত যিজন আমগুৰিৰ যিজন বিধায়ক আছে, এই বিধায়কজনে যিটো কাণ্ড এতিয়া কৰি ফুৰিছে, ই সঁচাকৈ গৰিহণাৰ যোগ্য। তেখেত যদি বিধায়ক হৈ থাকি আজি ৱাৰ্ড সদস্য নিৰ্বাচিত কৰি দিয়া যিখন লিষ্ট, সেই লিষ্টখন তেখেতে নৎসাত কিয় কৰিছে? আজি ৱাৰ্ড সদস্যসকলক কোনে নিৰ্বাচিত কৰিছে? গাঁৱৰ জনতাই নিৰ্বাচিত কৰিছে। জনতাই নিৰ্বাচিত কৰা জনপ্ৰতিনিধিজনৰ সেই কথাষাৰ কিয় কাটিব তেখেতে জানে নেকি ইয়াত কোন বিকলাংগ আছে, কোন বিধৱা আছে, কোন সধৱা আছে, কোন বিবাহ বিচ্ছেদিত আছে? জানে নেকি তেখেতেতো গাঁৱত তেখেতে নাজানে নহয় ইয়াত যিটো চলি আছে। সেইকাৰণে আমি বৰুৱালি গাঁও পঞ্চায়তৰ এজন বাসিন্দা হিচাপে আমি আপোনালোকৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী, মাননীয় বিত্তমন্ত্ৰী আৰু আমাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যে আমগুৰি সমষ্টিটোত প্ৰতিটো তন্নকৈ অৰুণোদয় আঁচনিৰ ওপৰত তদন্ত হ'ব লাগে, উচিত তদন্ত হ'ব লাগে, আৰু তাৰ পিছতে ইয়াৰ আঁচনিখন মুকলি কৰিব লাগে। নামটিৰ পৰা প্ৰজিত গগৈৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।